আজি অসমীয়াৰ পবিত্ৰ ভাদ মাহৰ সংক্ৰান্তিৰ দিনা টিয়কৰ কলীয়াপানীস্থিত শ্ৰী শ্ৰী আউনীআটী সত্ৰত ভাদমহীয়া নাম পৰিচালনা সমিতিৰ লগতে সমূহ ৰাইজে যোৱা ৩ ছেপ্টেম্বৰ তাৰিখে সত্ৰৰ সত্ৰাধিকাৰ ডক্টৰ পীতাম্বৰ দেৱগোস্বামীলৈ ডাউন টাউন ইউনিভাৰ্চিটিয়ে আগবঢ়োৱা দিল্লীত সন্মানৰ বাবে গৌৰৱবোধ অনুভৱ কৰি সত্ৰাধিকাৰগৰাকীক আজি ৰাজহুৱাকৈ সম্ভাষণ জ্ঞাপন কৰে। উল্লেখ্য যে আউনীআটী সত্ৰত নাম পৰিচালনা সমিতিয়ে ভাদ মাহত প্ৰতিটো দিনতেই ভাগৱত ব্যাখ্যা নাম প্ৰসংগ তথা দিহানাম আদি চৰ্চা কৰাৰ এক পৰিৱেশ গঢ়ি তোলে, য'ত জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে অসমৰ বিভিন্ন প্ৰান্তৰ ভকত বৈষ্ণৱে অংশগ্ৰহণ কৰে। এইবাৰ মাহজোৰাকৈ অনুষ্ঠিত দিহানাম পৰিৱেশনৰ ক্ষেত্ৰত প্ৰতিযোগিতা অনুষ্ঠিত কৰি সৰ্বশ্ৰেষ্ঠ 3টা দলক আজি ৰাজহুৱাকৈ সন্মান জনোৱাৰ লগতে সমগ্ৰ মাহটোত এনেদৰে আধ্যাত্মিক পৰিৱেশ গঢ়ি তোলাত সহায়ৰ হাত আগবঢ়োৱা প্ৰায় 22জনকৈ সত্ৰীয়াক সম্বৰ্ধনা জ্ঞাপন কৰে। ইপিনে আউনীআটী সত্ৰই বিশেষকৈ সত্ৰাধিকাৰ পীতাম্বৰ দেৱগোস্বামীৰ নেতৃত্বত আধ্যাত্মিক শিক্ষাৰ লগতে সামাজিক নৈতিক শিক্ষাৰ ক্ষেত্ৰত যিদৰে অহৰহ বিভিন্ন আদৰ্শমূলক কাৰ্যসূচী অব্যাহত ৰাখিছে, অৰ্থাৎ যাৰ ফলস্বৰূপে সত্ৰাধিকাৰগৰাকীলৈ দিল্লীত সন্মান প্ৰদান কৰা হৈছে, তাক লৈ সমূহ ৰাইজ গৌৰৱান্বিত আৰু উৎফুল্লিত হৈ পৰিছে আৰু এই ধাৰা অব্যাহত থকাৰ কামনাৰে গোবিন্দৰ চৰণত সেৱা জনাইছে। নামসমূহ ঘোষণা কৰিছোঁ। তেখেতসকলে আহি আমাৰ নিৰ্মালী গ্ৰহণ কৰিব বুলি মই অনুৰোধ জনাইছোঁ। ভৱেন শৰ্মা বৰদুৱলীয়া পূজাৰী, তেখেতক আহ্বান জনাইছোঁ। অনিল কলিতা নাম লগোৱা। এইবাৰ দেখিছোঁ এনে পৰিৱেশৰ যোগেদি দিহানামৰ চৰ্চা আৰু বেছিকৈ বাঢ়িছে আৰু সকলোৱে জাতীয় পোচাক পিন্ধিবৰ কাৰণে অভ্যাস কৰিছে, কণ কণ মইনাৰ পৰা ধৰি, আৰু সকলোৱে গীত পদ ভতিমা যিদৰে মুখস্থ কৰিছে, সেইটোৱেদি এইটো প্ৰমাণ কৰিছে যে আমাৰ সমাজখনত কিমান এটা সাধনা আছে আৰু কিমান প্ৰতিভা আছে। এইবাৰ নতুনকৈ এই পৰিৱেশৰ যোগেদি অৰ্থাৎ বিশ্লেষণৰ যোগেদি এই প্ৰতিভাবিলাক সুপ্ত প্ৰতিভাবিলাক আমি উলিয়াই আনিবলৈ সমৰ্থ হৈছোঁ। এই চেগতে সকলো কলা কুশলীলৈ আমাৰ আন্তৰিক কৃতজ্ঞতা জনাইছোঁ, ৰাইজলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ দিল্লীত বঁটাটোৰ কথা সকলোৱে জানে, আমি সন্মান হিচাপে আশীৰ্বাদ স্বৰূপে গ্ৰহণ কৰিছোঁ। যে পূজ্যপাঠ সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰ ডক্টৰ শ্ৰী শ্ৰী পীতাম্বৰ দেৱ গোস্বামী প্ৰভু ঈশ্বৰে এইবাৰ ডাউন টাউন বিশ্ববিদ্যালয়ে 12 সংখ্যক সমাৱৰ্তন সমাৰোহত তেখেতৰ সামাজিক অৱদান আৰু সাহিত্য কৃতিৰ বাবে ডক্টৰ অফ লিটাৰেচাৰ সন্মান প্ৰদান কৰিছে। এইকাৰণে আমি গৌৰৱ অনুভৱ কৰিছোঁ যে পূজ্যপাঠ সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰগৰাকী আউনীআটী বিশ্ববিদ্যালয়ৰ আচাৰ্য আৰু তেখেতৰ বিদ্যায়তনিক ক্ষেত্ৰখনক তেখেতসকলে অনুভৱ কৰি বা তেখেতৰ যিটো বিদ্যায়তনিক ক্ষেত্ৰলৈ যি অৱদান আগবঢ়াইছে, সেই অৱদানৰ স্বীকৃতিস্বৰূপে যি সন্মান আগবঢ়াইছে দিল্লীত সন্মান, সেই সন্মান জনোৱাৰ কাৰণে আজি এই পবিত্ৰ নামঘৰৰ মজিয়াত তেখেতক আমি উদযাপন সমিতিৰ তৰফৰ পৰা দিল্লীত উপাধি পোৱাৰ কাৰণে তেখেতক আমি সশ্ৰদ্ধ সম্ভাষণ জনাইছোঁ। আৰু পৰৱৰ্তী সময়ত আমি এই আজি অনুষ্ঠানটো সামৰণি অনুষ্ঠানটো আজি এখনি আউনীআটী সত্ৰৰ বৈষ্ণৱ শিল্পীসকলে পৰীক্ষিতৰ মুক্তিলাভ নামৰ নাটকখনিৰে আজি গোটেই মাহজোৰা কাৰ্যসূচী সমাপন কৰিব। পবিত্ৰ ভাদ মাহটি আমি মাহজোৰা কাৰ্যসূচীৰে বিভিন্ন অনুষ্ঠান পৰিৱেশন কৰিছোঁ আৰু বিভিন্ন বঁটা বাহন আমি ইয়াৰ পৰা প্ৰদান কৰি আহিছোঁ। এইবাৰ গতানুগতিক আমি অনুষ্ঠান নকৰি দিহানামৰ ক্ষেত্ৰত আমি ব্যতিক্ৰম ধৰ্মী অনুষ্ঠান কৰিছোঁ, যিটো অনুষ্ঠান আজি আপোনাসকলে দেখিছে যে দিহানামত সৰ্বোচ্চ সন্মান লাভ কৰা শিল্পী দলটিক আমি গোবিন্দৰ স্বৰ্ণ সৌধ নামেৰে নামাংকিত কৰিছোঁ আৰু দ্বিতীয় শ্ৰেষ্ঠ দলটিক আমি গোবিন্দৰ ৰূপৰ সৌধ হিচাপে নামাংকিত কৰিছোঁ আৰু তৃতীয় দলটিক আমি গোবিন্দৰ ব্ৰঞ্জৰ সৌধ হিচাপে নামাংকিত কৰিছোঁ। আমি গৌৰৱেৰে এই কথাটো ক'ব খোজোঁ যে অসমত বসবাস কৰা প্ৰতিটো জাতি জনগোষ্ঠীৰ মাজত নাম পৰিৱেশন হয় বা বিভিন্ন সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন হয়।